মা তুমি মোক ক্ষমা কৰি দিব মই বহুত ডাঙৰ ভুল কাম কৰিলোঁ কি কৰিবি আৰু উপায় নাই যি হ'ল হ'ল তেওঁ আমাক এৰি থৈ গুচি গ'লো তেওঁক জানো আৰু আমি ঘূৰাই আনিব পাৰিম তই নিজে ক নব তই মোক ক্ষমা কৰি দিবি তোক মই বহুত গালি পাৰিলোঁ তই মোক বেয়া পাই নাথাকিবি ক্ষমা তইহে মোক কৰিবি আজি তোৰ ঠাইত মই হ'লে ময়ো তেনেকেই গ'লো হয় হ'ব দে এতিয়া আৰু এইবিলাক ভাবি একো লাভ নাই যাই এবাৰ মাৰক সেৱা কৰি ল শেষবাৰৰ বাবে মা এটা শব্দ নহয় মা হৈছে এক বুজাব নোৱাৰা শিহৰণ জন্ম হৈ প্ৰথম মা শব্দটোৱেই মুখত ভালদৰে ফুটি উঠে মাৰ সমান কোনো হ'বই নোৱাৰে যোনে 9 মাহ 9 দিন গৰ্ভত থৈ আমাক এই পৃথিৱীখন দেখুৱাই সেয়াই জানো মা নহয় সেইকাৰণে জীয়াই থাকোঁতে মা দেউতাক সন্মান আৰু গুৰুত্ব দিব শিকক মৰি যোৱাৰ পিছত ভকতৰ ওচৰত চুৰিয়া পিন্ধি আঁঠু পেলাই পেলাই আশীৰ্বাদ লৈ একোৱেই লাভ নাই এই কাহিনীটোত বিকাশে যি ভুল কৰিলে সেয়া আপোনালোকে যেন কেতিয়াও নকৰে মানুহে কয় ভগৱান হেনো মন্দিৰতহে থাকে কিন্তু সকলোৱে পাহৰি যায় যে নিজৰ ঘৰতে ভগৱান থাকে আৰু সেয়া হৈছে দেউতা আৰু মা